ছিংগাপুৰৰ পৰা যিসকল আহিছে তেওঁলোকে অকল এছআইটিতে ষ্টেটমেণ্ট দি শান্ত হোৱা নাই, তেওঁলোকে তাতকৈ আগত গৈ আদালতৰ সন্মুখত গৈ ষ্টেটমেণ্ট দিছে। সাংবাদিকৰ কোনোবাই সাংবাদিকৰ কথা কয় নকয়, আৰু বৰ্তমান অসমত এইটো পৰিৱেশ যে সাংবাদিকক কিবা এটা কথা ক'লে লগে লগে তাৰ এটা বেলেগ বেলেগ ধৰণৰ কমেণ্ট উলিয়াই ইফালে সিফালে গণ্ডগোল হৈ যায়, কাৰণ অসমত সেই পৰিৱেশটো বৰ্তমান নাই। গতিকে তেওঁলোকৰ যিটো দায়িত্ব এছআইটিত ষ্টেটমেণ্ট দিব লাগে দিছে, তেতিয়া আমি এছআইটিয়ে কৈছোঁ এইখিনি কথা আপুনি কোৰ্টত ক'ব পাৰিবনে নাই, বোলে যাম। কোৰ্টতো গৈ ষ্টেটমেণ্ট দিছে। আকৌ আমি কৈছোঁ আকৌ এবাৰ মাতিলে আহিব নাই, বোলে আহিম। গতিকে তেওঁলোকে তেওঁলোকৰ দায়িত্বখিনি এতিয়ালৈকে পালন কৰিছে। আজি গোটেইকেইজন আহি গ'ল। ৱাজিদ বুলি এজন আছিলে, তেওঁ মাত্ৰ অহা নাই, বাকী গোটেই 10জনে আহিলে। তেওঁলোককতো নিৰাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়, যদি কোনোবাই কিবা এটা কৰি দিয়ে। এইবিলাকতো জুবিনৰ অনুৰাগী হয়, জুবিনৰ অনুৰাগী, আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে। অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে। দোষী নিৰ্দোষী পিছৰ কথা। তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লেহেঁতেন দায়িত্ব কোনে ল'ব?